ঐ ভেবেলা তই অথনিৰ পৰা ইমান উস্তাদি মাৰি আছ যে অসমীয়াতে ফকৰা যোজনা এটা কচোন। সেইটো সাধাৰণ দে সাধাৰণ যদি ক আকৌ শুন তেতিয়াহ'লে হাঁহ কণী ঘূৰণীয়া কাছ কণী গোল মূৰত থকা অকণীয়া লগাই গণ্ডগোল ঐ সেইটো ফকৰা যোজনাই হ'লনে? কি নাই হোৱা বুলি ক'বলৈ আহিছ? সেইটো ফকৰা যোজনা নহয় যদি কি হৈছে তেতিয়া ন কণ্টিত? হেই পৰীক্ষাৰ ৰিজাল্ট কি লগালগ ওলাই নেকি? অলপ দিনৰ পিছতহে ওলাই। তো এইদৰে একো নাজানে বাৰু তই কচোন কণ্টিত 15টা ফলৰ নাম কচোন পাৰ যদি। 15টা ফলৰ নাম ন? পাৰিম পাৰ যদি ক। শুন তেতিয়া আম কমলা কল আৰু আৰু 12টা লাগে ন? আৰু 1 ডজন কল হৈ গ'লতো এতিয়া। সেইকেইটা ফলৰ নামেই হ'লনে বাৰু? বা ইমান হাঁহি চিকিন্দালি হৈ আছে যে কিবা জমনি ওলাইছে নেকি? হয় গুড মৰ্ণিং ছাৰ। বিশেষ জমনি একো ওলোৱা নাই বাৰু। এই অলপ প্ৰশ্ন উত্তৰ সোধাসুধি কৰি আছো ছাৰ। পিছে আপুনি ইমান হাউতকে সোমাই আহিলে যে? ঐ ক্লাছৰুমলৈ হাউতকৈ সোমাই নাহি কি লাহে ধীৰে সোমাই আহিব লাগিছিল নেকি? টাইমটো চাচোন কেইটা বাজিল, সময়মতে আহিছোচোন। নহ'লে হয় বাৰু ছাৰ, মই সেইটো কোৱা নাছিলো পিছে। হয় নেকি? হ'ব দে, মোৰ বুজাতে গণ্ডগোল আৰু তেতিয়া। বাৰু এটা কথা নহয়, প্ৰশ্ন উত্তৰ সোধাসুধি কৰি আছিলি যদি আজি এই প্ৰশ্ন উত্তৰকে ময়ো সোধাসুধি কৰোঁ নে কি? হয় বাৰু ছাৰ, ভালেই হ'ব। বাৰু প্ৰথমে তয়ে কচোন, এনেকুৱা এটা বস্তুৰ নাম ক যিটো বস্তু খুলিলেও বিপদ নুখুলিলেও বিপদ। খুলিলেও বিপদ নুখুলিলেও বিপদ ন ছাৰ? হয়। খুলিলেও বিপদ নুখুলিলেও বিপদ, খুলিলেও বিপদ নুখুলিলেও বিপদ। মই ডেঞ্জাৰ প্ৰশ্ন সুধি দিলোঁ ছাৰ। ডেঞ্জাৰ হওক বা যিয়ে হওক তই ক'বই লাগিব। এনেচোন বহুত কিবা কিবি জানো, ইমান সাধাৰণ প্ৰশ্নৰ উত্তৰটো নাজানানে? জানো ছাৰ, জানো। হেৰি আপোনাৰ পেনটো কি ক'লি তই? আপোনাৰ পেনটো ছাৰ, মানে খুলিলেও বিপদ নুখুলিলেও বিপদ কৈছিলে যে। ধৰক এতিয়া আপোনাৰ পেনটো তলপিনৰ পৰা জুই লাগি গ'ল। এতিয়া পেনটো আপুনি খুলি দিলেও বিপদ হ'ব আৰু পেনটো নুখুলিলেও বিপদ হ'ব। গতিকে লৈ আপুনি কোৱা প্ৰশ্নটোৰ উত্তৰটো আপোনাৰ পেনটো হ'ব। বা বৰ টেলেণ্টেড তই। মই সোধা প্ৰশ্নটো একে উশাহে ইমান ধুনীয়া উত্তৰ দি দিলি। প্ৰশ্ন যেনেকুৱা ডেঞ্জাৰ উত্তৰো তেনেকুৱা ডেঞ্জাৰে দি দিছ। হয় ছাৰ, পাৰিছোঁ ন ছাৰ? পাৰিছ। ডাঙৰ হ'লে আৰু পাৰিবি। বাৰু কনপিত এতিয়া তই কচোন, মোবাইলটো চলাওঁ, ভিডিঅ'বিলাকটো চাওঁ, ফেচবুকো চলাওঁ। প্ৰথমতে ফেচবুক ওলোৱা আৰু এতিয়া বৰ্তমান ফেচবুক চলি থকা মাজৰ পাৰ্থক্য কি? প্ৰথমতে ফেচবুক ওলোৱা আৰু প্ৰথমতে ফেচবুক চলা আৰু এতিয়া বৰ্তমান ফেচবুক চলা মাজৰ পাৰ্থক্যটো সুধিছে ন ছাৰ? হয় সেইটোকে সুধিছোঁ, কচোন বাৰু। প্ৰথম ফেচবুক ওলোৱা আৰু এতিয়া ফেচবুকৰ মাজৰ পাৰ্থক্যটো হ'ল ছাৰ ব্লক। এইটো আকৌ কেনেকুৱা উত্তৰ হ'ল? বুজাই দেচোন বাৰু মোক। শুনক ছাৰ তেতিয়াহ'লে, প্ৰথম যেতিয়া ফেচবুক ওলাইছিলে, ফেচবুক চলাইছিলোঁ, তেতিয়া যিমান মিটু কুটুম ৰিলেশ্যনৰ মানুহ আছে চবকে বিচাৰি ফ্ৰেণ্ড লিষ্টত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিলোঁ। আৰু সেইখিনি মানুহকে এতিয়া বিচাৰি ব্লক কৰোঁ, কাৰণ মোৰ যি কুকৰ্ম আছে সেইবিলাক নেদেখক বুলি আকৌ ছাৰ। তেতিয়াহ'লে আগত চলোৱা আৰু এতিয়া চলোৱা মাজৰ পাৰ্থক্যটো ব্লকে নহ'ব জানো ছাৰ? হয় বৰ ধুনীয়া কথা এটা আপুনি উপস্থাপন কৰিলে মহোদয়। মোক মহোদয় বুলি ক'লে যে ছাৰ? মহোদয় বুলি নকয় কি বুলি ক'ম আৰু? যিহে ধুনীয়া উত্তৰ দিছোঁ জহনি মৰাহেঁত। বাৰু যিয়ে নহওক মই এতিয়া তহঁতক অংক এটা দিম, মোক তহঁতে সেই অংকৰ উত্তৰটো উলিয়াই দিব লাগে, ঠিক আছে? ঠিক আছে ছাৰ, আপুনি দিয়ক আগতে হাউট কৰি উলিয়াই দিম। প্ৰশ্নটো শুন তেতিয়াহ'লে। এদিনাখন 3জন বন্ধু চহৰলৈ গৈছিল আৰু চহৰলৈ গৈ এখন হোটেলত চাহ খাবলৈ সোমালে। আৰু চাহ খাই কৰি উঠি হোটেলৰ বয়টোক সুধিলে যে আমাৰ বিল কেইটকা হ'ল? তেতিয়া হোটেলৰ বয়টোৱে ক'লে আপোনালোকৰ বিল 25 টকাকৈ 75 টকা হ'ল। আৰু সিহঁতে এজনে 25 টকাকৈ 75 টকা একেলগে গোট খুৱাই বয়টোৰ হাতত দিলে। বয়টোৱে গৈ মেনেজাৰক দিলে। মেনেজাৰে তেতিয়া 70 টকা কাটি 5 টকা এটা সিহঁতক ঘূৰাই দিবলৈ দি পঠালে। হোটেলৰ বয়টোৱে কৰিলে কি, 3জনক 1 টকাকৈ ঘূৰাই দি 3 টকা ঘূৰাই 2 টকাটো সি পকেটত ভৰাই থ'লে। মানে সেই 3জন বন্ধুৰ বিল 24 টকাকৈ হ'ল। 25 টকাৰ পৰা 1 টকাকৈ ঘূৰাই পালে যেতিয়া 24 টকাকৈ বিল হ'ল। এতিয়া কথা হ'ল 3 24 72, বয়টোৱে ল'লে 2 টকা, 73 74 আৰু 1 টকা পইচাটো ক'লৈ গ'ল? এতিয়া তহঁত 3জনে মিলি মোক সেই 1 টকা পইচাৰ হিচাপটো উলিয়াই দিব লাগে, বুজিলি? অংকটো অকণমান জটিলে লাগিছে ছাৰ। এনেই শুনাত যিমান টান লাগিছে ইমানো টান নহয় বাৰু। পাৰিম ছাৰ, পাৰিম। অকণমান ৰ'ব, কৈ দিম ৰ'ব। দে ক উত্তৰটো উলিয়াই পানি মোক ক। প্ৰথমতে এজনে 25 টকাকৈ দিলে, আকৌ 1 টকাকৈ তেহেঁতক ঘূৰাই দিলে, 24 টকাকৈ এজনৰ বিল হ'ল, 3 24 72 73 74। তো 1 টকাটো তেতিয়াহ'লে ক'লৈ গ'ল ছাৰ? তহঁতকে সুধিছোঁ আকৌ মই। পাৰিম ৰ'ব ছাৰ, অকণমান ধৈৰ্য ধৰক। 24 3 24 72, সি ল'লে 2 টকা, 73 74। 1 টকাটো ৰ'ব ছাৰ, অকণমান মিলাব লাগিব, ওলাব। ছাৰ মোৰ আজি গাটো বৰ এটা ভাল নাই, মাথাত ইমানকৈ প্ৰেছাৰ নিদো নেকি আজি? কাইলৈকে উলিয়াই দিম নহ'লে। হয় নেকি? সেইটো কৰিলেও বেয়া নহয় অৱশ্যে। ঘৰত ধুনীয়াকৈ বহীত পাতিলৰ অংকটো উলিয়াই কাইলৈ দেখুৱাই দিম নহ'লে ছাৰ। মোৰো গাটো ইমান এটা ভাল নাই আজি মানে। ময়ো সেই প্ৰেছাৰটো নিদো বুলিয়ে ভাবিছোঁ, সেইটো কাৰণে অকণমান দেৰি লাগিছে। হয় নেকি? নাচিব নাজানো এতিয়া চোতালখন বেকা বুলি ক'বলৈ আহিছ? নহয় ছাৰ, নোৱাৰা নহয়, কৰাটো পাৰিম। খালি মানে কি মোৰো গাটো আজি ইমান এটা ভাল নাই। ময়ো সেই মাথাটো প্ৰেছাৰ নিদো বুলিহে ছাৰ অকণমান দেৰি হৈছে। কাইলৈ উলিয়াই দিলে ভাল হ'ব চাগে ন? ঠিক আছে। গোটেই তিনিটাৰে যদি গা বেয়া মাথাত প্ৰেছাৰ নিদো বুলি ভাবিছ তেতিয়াতো উপায় নাই। কিন্তু এটা কথা আকৌ দেই, কাইলৈ হ'লে মোক উত্তৰটো লাগিব। কাইলৈ কিন্তু উত্তৰ দিব নোৱাৰিলে কথা বিষম হ'ব। তেতিয়াহ'লে আজিলৈ মই আহোঁ, বাই। ভেবেলা বৰ ডেঞ্জাৰ প্ৰশ্ন সুধি দিলে। তই পাৰিবিনে উত্তৰটো? ভাল কথা কৈছ তই। মোক প্ৰশ্ন শুনিয়ে মাথা ঘূৰালে। কি উত্তৰ বিচাৰিবি সেইটো কাৰণেহে তাল মাৰিছোঁ। মইতো কাইলৈ স্কুল নাহোঁ বুলিয়ে ধৰি ল'লোঁ, কাৰণ যিটো প্ৰশ্ন সুধিলে মোৰ মাথা চাথা ঘূৰাই গ'ল, যেনে তেনেহে মই বহি আছোঁ। মই কিন্তু কাইলৈ স্কুল অহাত নাই দেই। তই স্কুলে নাহ? তেতিয়াহ'লে মই আহি কি কৰিম? মোৰ মাথাটো গৰম কৰি দিব। নাই, তেতিয়াহ'লে ময়ো কাইলৈ স্কুল অহাত নাই কিন্তু দেই। ইটোও নাহ মই কাইলৈ স্কুল আহি কি কৰিম তেতিয়াহ'লে? এনেই অকণমানি মাথা, তাতে আকৌ বেছিকৈ প্ৰেছাৰ দি দিওঁ, কেনেবাকৈ ব্ৰাছ হৈ যাব লাগিলে হ'লেই আৰু।
নাই কাইলৈ ময়ো তেতিয়াহ'লে স্কুল অহাত নাই দেই যিহে জংক পংক অংক দি দিছে ওই প্ৰশ্নটো শুনিয়ে মোক কিবা মাথা চাথা ঘূৰাই গৈছে ওই জিন্দাগীত মই কিতাপত এনেকুৱাটো প্ৰশ্ন দেখি পোৱা নাই মাষ্টৰেহে জানে ক'ত নোপাই দিলে দেই নাই মই কাইলৈ নাহোঁ কিন্তু ঐ কাইলৈ স্কুল আহ নাহ সেইটো পিছৰ কথা এতিয়া বেল মাৰিলে ছুটি দিলে ব'ল ঘৰলৈ যাব লাগে ঐ যিকণ এনাৰ্জি আছিলে মোৰ গাত ঐ প্ৰশ্ন শুনিয়ে সেইকণ এনাৰ্জি নাইকিয়া হৈ থাকিলে আৰু বেছি দেৰি মই ইয়াত থাকিব লাগিলেও মাথা চাথা ঘূৰাই সঁচা সঁচাকৈ পৰি যাম এতিয়া ব'ল সোনকালে যাব লাগে নহ'লে এনাৰ্জি শুকাই মাথা ঘূৰাই পৰি যাব লাগিলে চেচে আৰু বজাই হেল্ল' গাইজ কি খবৰ তেতিয়াহ'লে আজিলৈ ময়ো আহোঁ বাই বাই আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁৱে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি ভাল পাইছে নে বেয়া পাইছে কমেণ্টত লিখিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিলিংকৈ বজাই দিবলৈ একদম নাপাহৰিব কিন্তু এতিয়া তেতিয়াহ'লে বাই বাই